নলবাৰীৰ মৈৰাদঙত পাগলদিয়া নৈত সমূহীয়াভাৱে গৰু গা ধোৱা পৰ্ব পাগলাদিয়া নৈত সমূহীয়াকৈ গৰুক গা ধুৱাই মন্ত্ৰী জয়ন্তমল বৰুৱাই অঞ্চলটোৰ কৃষক ৰাইজে সমূহীয়াকৈ গৰুক গা ধুৱাই উদযাপন কৰে গৰু বিহু। আমি এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাইছোঁ। আৰু গৰু বিহুত আমাৰ পৰম্পৰাই হ'ল যে আমাৰ ঘৰৰ গৰুজনীক আনি আমি ধুৱাই ধুৱাই তেওঁক সুন্দৰভাৱে লাও বেঙেনা খোৱা, দীঘল পাতেৰে কোবোৱা, এই ধৰণৰ যিটো পৰম্পৰা, এই পৰম্পৰা আমি ৰক্ষা কৰিছো। আৰু আজি ইয়াত পাগলাদিয়াত নদীত আমি এই অঞ্চলৰ সকলো গৰু লৈ গৌপালকসকল আহিছে, আমাৰ কৃষিজীৱী ৰাইজ আহিছে, সকলোৱে মাহ হালধি সানি গৰুজনীক গা ধুৱাইছে, দীঘল পাতেৰে কোবাইছে, লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে আৰু সকলোৱে এটা আনন্দমুখৰ পৰিৱেশৰ মাজেৰে এই গৰু বিহু উদযাপন কৰিছে। মই সকলোকে শুভেচ্ছা দিছো। আৰু গৰু বিহুৰ জৰিয়তে আমি কৃষিজীৱী ৰাইজে বিহু উদযাপন আৰম্ভ কৰো আৰু পৰিয়ালটোৰো মংগল কামনা কৰো। কাৰণ গাইজনী সুন্দৰভাৱে থাকিলে, গৰুটো সুন্দৰভাৱে থাকিলে আমাৰ কৃষক ৰাইজৰ কাৰণে এটা সম্পদ, আৰু এই সম্পদৰ জৰিয়তে আমি কৃষিজীৱী ৰাইজ আগবাঢ়ি যাওঁ। গতিকে মই সকলোকে এই পবিত্ৰ দিনত শুভেচ্ছা জনাইছো। নিৰ্বাচনী ব্যস্ততা শেষ হ'ল, এতিয়া আকৌ পশ্চিমবংগৰ নিৰ্বাচনৰ ব্যস্ততা আৰম্ভ হ'ব। গতিকে এই মাজৰ সময়খিনিত বিহুৰ সময়ত এই গৰু বিহু পালন কৰি আনন্দ অনুভৱ কৰিছো। অসমবাসীলৈ শুভেচ্ছা জনাইছো যে বছৰৰ এই ৰঙালী বিহুৰ জৰিয়তে আমাৰ সকলোৰে যাতে জীৱনটো ৰঙৰে উপচি পৰে, জীৱনটো সুন্দৰভাৱে উদযাপন কৰো আৰু আমাৰ চহকী পৰম্পৰাসমূহ আমি ৰক্ষা কৰিব পাৰো। অসমীয়া জাতিৰ স্বাভিমান আমাৰ ৰঙালী বিহু আজিৰ পৰা আৰম্ভ হৈছে। মই আজিৰ এই পবিত্ৰ মুহূৰ্তত ৰঙালী বিহুৰ প্ৰথম দিনাসমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ পৰম্পৰা অনুসৰি ৰঙালী বিহু 7 দিনীয়া আৰু আজি প্ৰথম দিনৰ দিনটো হ'ল গৰু বিহু। আৰু নলবাৰী জিলা ৰঙালী বিহু সন্মিলনী আৰু পূব বটাগিলা আঞ্চলিক বিহু সন্মিলনী মৈৰাডাঙাৰ যুটীয়া উদ্যোগত আজি আমি এই মৈৰাডাঙা পাগলদিয়া ঘাটত আমি প্ৰায় 50টা গৰু ধুৱাই গৰুৰ আশীৰ্বাদ লৈ আমি বিহুৰ আৰম্ভণি কৰিলোঁ। নলবাৰী জিলা ৰঙালী বিহু সন্মিলনী পূব বটাগিলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ যুটীয়া উদ্যোগত এই অঞ্চলৰ ৰাইজে কৃষকসকলে যি ধৰণৰ সহযোগ আগবঢ়াইছে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মই নৱবৰ্ষৰ জৰিয়তে, অসমীয়া নৱবৰ্ষৰ জৰিয়তে সমগ্ৰ অসমীয়া ৰাইজৰ মাজত একতা ভাতৃত্ব হওক, আমাৰ সংস্কৃতি শুদ্ধ ৰূপত প্ৰকাশিত হওক আৰু বিহুৰ যি চকীত এই চকীত ৰক্ষা কৰক, জাতি মাতি আমাৰ সুৰক্ষিত হওক, আজি দিনটো সেই কামনা